মোদীৰ দম্ভালি নৰজিব ওলমা চৰকাৰ হ'ব কেন্দ্ৰত কোনোটো দলেই নাপায় সংখ্যাগৰিষ্ঠতা গুৰুত্ব বাঢ়িব সৰু দলৰ 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল অহা 4 জুনত ঘোষণা হ'ব বিজেপিয়ে 4খন আসন লাভৰ লক্ষ্য লৈছিল যদিও শেহতীয়া পৰিস্থিতিয়ে পুনৰ বিষয়বোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে বিজেপিয়ে ইয়াৰ পূৰ্বে নিজাববীয়াকৈ 370 আৰু অন্যান্য মিত্ৰজোঁটৰ সহায় লৈ 400খন আসনক টাৰ্গেট কৰি লৈছিল কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়াত জনতাৰ অংশগ্ৰহণৰ অনিচ্ছা নিৰ্বাচনৰ সময়তে বিজেপিক বহুবোৰ বিষয়ে একেলগে জুমুৰি দি ধৰাত ই প্ৰত্যক্ষভাৱে বিজেপিৰ ওপৰত নয়ৰ্থক প্ৰভাৱ পেলালে ফলত অহা 4 জুনত ফলাফল ওলোৱাৰ পিছতেই হয়তো এটা কথা স্পষ্ট হৈ পৰিব যে দেশত এনডিএ অথবা ইণ্ডিয়া কোনোটো মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ নকৰিব অৱশ্যে এই ধাৰণা আমাৰ নহয় বিভিন্ন ৰাজনৈতিক বিশ্লেষকে নিৰ্বাচনী ফলাফলৰ ব্যাখ্যা এনেদৰেই কৰিছে এনেদৰে কোনোটো মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে ভাগ্য উদয় হ'ব কেইবাটাও আঞ্চলিক দলৰ ওড়িশাৰ বিজু জনতা দল চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি জগনমোহন ৰেড্ডিৰ YSR কংগ্ৰেছ দলৰ কপাল ফুলাৰ সম্ভাৱনাই বেছি আনহাতে এই সৰু দলবিলাকৰ ভূমিকা যদিও গুৰুত্বপূৰ্ণ হ'ব তেওঁলোকৰ নেতৃত্বই মন্ত্ৰিত্বক লৈ দাম দৰ কৰাৰো সুযোগ পাব বিজেপিয়ে যদি কেনেবাকৈ সংখ্যাগৰিষ্ঠতা লাভ নকৰেও প্ৰধানমন্ত্ৰী মোদীয়ে সহজেই ক্ষমতা আনৰ হাতলৈ যে যাবলৈ নিদিয়ে সেয়া নিশ্চিত ক্ষমতা এৰি নিদিয়াৰ বাবে সৰু সৰু দলৰ সৈতে বুজাবুজি কৰাৰ পৰিৱেশ আহি পৰিব মোদীৰ সন্মুখত তেতিয়া হয়তো বিষয়বোৰ পলম হ'ব যাৰ বাবে RSSেও পূৰ্ণ সহযোগিতা নকৰিব গতিকে যদি এনডিএ মিত্ৰজোঁটৰ চৰকাৰ গঠন হয় বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ হয়তো অনিচ্ছাকৃতভাৱে গতাই দিব লাগিব এই সৰু সৰু দলবোৰক ফলস্বৰূপে প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বৰ সেই অহংকাৰ বৰ্তাই ৰখাটো যথেষ্ট সমস্যা হ'ব বুলি ধাৰণা কৰিছে গৰিষ্ঠ সংখ্যক ৰাজনৈতিক বিশ্লেষকে আনহাতে ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ হ'লে তেওঁলোকৰ লাভ হ'ব কিয়নো তেওঁলোকৰ হেৰুৱাবলগীয়া একো নাই আগৰবাৰৰ তুলনাত যি আসন বাঢ়িব সেয়াই হ'ব তেওঁলোকৰ লাভ গতিকে চৰকাৰ গঠন কৰিবলগীয়া হ'লেও তেওঁলোকৰ বিশেষ কোনো বাধ্যবাধকতা নাথাকিব তাৰ বিপৰীতে বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'লে বিজেপিৰ ক্ষমতা চৰকাৰত পূৰ্বতকৈ হ্ৰাস পাব আৰু এই প্ৰধানমন্ত্ৰী মোদীৰ বাবেও প্ৰচণ্ড মূৰৰ কামৰণিৰ দৰে হ'ব আৰু যদি সঁচাকৈয়ে কোনোটো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে আৰু বিজেপিয়ে যিটো দম্ভালিৰে সংবিধান সংশোধনৰ দৰে সিদ্ধান্ত ল'বলৈ উদ্গ্ৰীৱ হৈ আছিল সেই সকলোবোৰতেই চেঁচা পানী যে পৰিব সেয়া নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট